নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ডিচেম্বৰ। লাখ লাখ মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই গ'ল। এতিয়াও অৰুণোদয় আঁচনিৰ 1250 টকা আপোনাৰ একাউণ্টত আপুনি পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে সোণালী সুযোগ আহি পৰিছে। আত্মসহায়ক প্ৰতিজন মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 10,000 কোটি টকাৰ চেক বিতৰণ কৰিলে। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই নেকি? আপোনাৰ কোনটো সমষ্টি এতিয়া কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থাকিলে 2,000 টকালৈকে ৰাজসাহায্য লাভ কৰিব আপুনি। ৰেচন কাৰ্ড থাকিলে ভাল খবৰ। লগতে লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি পালেনে? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয়ৰ ধন পালেনে? আপোনাৰ বেংক একাউণ্টত এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আজিলৈকে অৰুণোদয়ৰ ধন পোৱা নাই তেন্তে শীঘ্ৰ কৰক এই কাম। লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ল চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে চৰকাৰৰ ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক বেলেঞ্চ। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা আপুনি পালেনে? যদি আপুনি টকা পোৱা নাই তেন্তে কি কৰিব? যদি আপুনি এতিয়াও ধন ল'বৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে পৰীক্ষা কৰক। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 0361223754। এইটো নম্বৰ ছেভ কৰক আপোনাৰ মোবাইল ফোনত। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ধনৰাশি। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। অৰুণোদয় আঁচনিৰ লগতে যিটো মোবাইল নম্বৰ লিংক হৈ আছে অকল সেইটো মোবাইল ফোনৰ জৰিয়তে আপুনি কল কৰিব লাগিব, অন্যথা কল কিন্তু নালাগে। যদি আপুনি অৰুণোদয় 2.0 অৰুণোদয় 3.0 বিধৱা বৃদ্ধা বা দিব্যাংগ আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এতিয়াই দিয়ক অভিযোগ। অভিযোগ দিয়াৰ লগে লগে 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত 1250 টকা সোমাই যাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PMEY ঘৰৰ নামত কোনো 1 টকা চুব নোৱাৰিব। 1 টকা নিজাকৈ হিতাধিকাৰী পাব চৰকাৰী পকী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা দি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোনো দুখীয়া দৰিদ্ৰ লোকৰ পৰা আঁচনিৰ নামত 1 টকা ল'ব নোৱাৰিব। অসম জুৰি কঠোৰ হৈছে চৰকাৰ। অসমৰ বহু ঠাইত এতিয়াও টকা লৈ খেলিমেলি চলি আছে। তাক লৈ কঠোৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে। নিযুত মইনা আঁচনি, ৰেচন কাৰ্ড, চাকৰি ক'তো লেনদেন হ'ব নোৱাৰিব। চৰকাৰী যিকোনো আঁচনিৰ নামত কোনোৱে 1 টকা খাব নোৱাৰিব। আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী আঁচনিৰ নামত কোনোৱে টকা বিচাৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। কঠোৰ সৈকনি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপোনাৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমালে? যদি চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাইছে কিমান টকা পালে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 ডিচেম্বৰত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিছে। কোনে কোনে চৰকাৰী কৰৰ টকা পালে কমেণ্ট কৰক। যিসকলে এতিয়ালৈকে চৰকাৰী কৰৰ টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে বহুতে কমেণ্ট কৰিছে দাদা কোনে কোনে টকা লাভ কৰিলে? আমি নতুনকৈ আবেদন কৰিছোঁ চৰকাৰী কৰৰ টকা পামনে? সো বন্ধু বান্ধৱীসকল সম্পূৰ্ণকৈ জনাই দিওঁ, যিসকলে নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিছে সেইসকলৰ একাউণ্টত কিন্তু চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা নাই। যিসকলে আগতে চৰকাৰী কৰৰ বাবে আবেদন কৰিছিল আৰু তালিকাত নাম আহিছিলে অকল সেইসকলৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিছে। যিসকলে 2025 বৰ্ষত জিঅ' টেকিং কৰিছে সেইসকলক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেইসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে নিশ্চয় সম্পূৰ্ণকৈ জনাই দি আছোঁ। যিসকল ব্যক্তিয়ে নতুনকৈ চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে 2025 বৰ্ষত সেইসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা, প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। যদি আপুনি 2025 বৰ্ষত নতুনকৈ চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকী ঘৰ। ঘৰ নোপোৱা সকলোৱে পাব চৰকাৰী পকী ঘৰৰ সুবিধা। নতুনকৈ আৰু 30 লাখ মানুহে কৰিব জিঅ' টেকিং। সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং আৰু সকলোকে চৰকাৰী ঘৰ প্ৰদান কৰিব।
সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ বকৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা প্ৰদান কৰি যিসকলে 2025 বৰ্ষত জিঅ'ৰিং কৰিছিলে সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ দিছে গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা যদি আপুনি চৰকাৰী ঘৰত জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে গাঁও সভাত উপস্থিত থাকিলে আপুনি পাব চৰকাৰী ঘৰ কেতিয়া গাঁও সভা পাতিব নিশ্চয় সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানে যদি বিজেপিক ভোট নিদিয়ে আল্লাহে ক্ষমা নকৰিব বিজেপিক ভোট নিদিলে তহঁতক মহাপাপী চুব এনেকুৱাকৈ এজন বিজেপি বিধায়কে ডাঙৰ মন্তব্য কৰিছে আল্লাহৰ শপত খাই ক'ব লাগিব বিজেপিক ভোট দি যিখন চৰকাৰৰ চাউল খাবি সেইখন চৰকাৰৰে গুণ গাবি ৰাজহুৱা সভাত মুছলমানক উদ্দেশ্য কৰি অদ্ভুত মন্তব্য কৰিছে বিজেপি বিধায়কক ৰমাকান্ত দেউৰীৰ মন্তব্যৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে মুছলমানে যদি বিজেপিক ভোট নিদিয়ে আল্লাহে ক্ষমা নকৰিব হয় এজন বিজেপি বিধায়কে এনেকুৱাকৈ মন্তব্য কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছআইআৰৰ পৰিৱৰ্তে অসমত কিয় এছআৰ কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় নিৰ্বাচন আয়োগ আৰু অসম নিৰ্বাচন আয়ুক্তৰ কাৰত দৰ্শৰ জাননী দেশত এছআইআৰ চলোৱাৰ কথা কোৱা সত্ত্বেও অসমত কৰা হৈছে এছআৰ প্ৰক্ৰিয়া অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট অসমত এছআইআৰৰ প্ৰয়োজন বুলি মন্তব্য সমগ্ৰ বিষয়ৰ সন্দৰ্ভত অহা 16 ডিচেম্বৰত শুনানি ল'ব ন্যায়ালয়ে এছআইআৰৰ পৰিৱৰ্তে অসমত কিয় এছআৰ ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্যসমত আকৌ চলিব বুলডোজাৰ একশ্যন একেলগে 8টাকৈ স্থানত উচ্ছেদ চলাব জিলা প্ৰশাসনে চৰকাৰী ভূমি বেদখলকাৰী কোনো কাৰণতে ৰেহাই দিয়া নহ'ব ঠিং ৰাজু চক্ৰ 8টাকৈ স্থানত চলিব বৃহৎ উচ্ছেদ হয় বন্ধু-বান্ধৱীসকল চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে নিশ্চয় মোবাইল স্ক্ৰীনত দেখা পাইছে কোনকেইটা অঞ্চলত বা কোনকেইটা ঠাইত চৰকাৰে চলাব উচ্ছেদ অভিযান আৰু এইকেইখন অঞ্চলৰ পৰা বা এইকেইখন গাঁৱৰ পৰা যদি কোনোই ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে নগাঁও জিলা প্ৰশাসন হয় উচ্ছেদৰ বাবে চৰকাৰ প্ৰশাসন সাজু হৈ পৰিছে চৰকাৰী ভূমিত পুখুৰী খান্দি জনজীৱন বিপন্ন কৰিছিল বেদখলকাৰীয়ে মধ্যসমত আকৌ চলিব বুলডোজাৰ একশ্যন হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বন্দে মাতৰম প্ৰসংগক লৈ সংসদত গৰ্জি উঠিল আছাদুদ্দিন ওৱাইচিয়ে প্ৰধানমন্ত্ৰীক উভতি ধৰিলে AIMIMৰ নেতাগৰাকীয়ে ইছলামত আল্লাহৰ বাহিৰে আমি কাকো পূজা নকৰোঁ কোৰাণকো আমি পূজা নকৰোঁ ইছলামত কোৰাণ হৈছে আল্লাহে প্ৰাণ কৰা বাণী আনকি ইছলামত জনজাতি মাতৃকো পূজা কৰা নহয় আমাৰ ঘৰ মছজিদ উপাসনা স্থল ভাঙিলেও আমি দেশ এৰি নাযাওঁ ভাৰত আমাৰ জন্মভূমি চিৰদিন আমি ভাৰতীয় হৈ মৰিম বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱাইচিয়ে বন্দে মাতৰম প্ৰসংগক লৈ পিএমে সংসদত আলোচনা কৰাৰ পিছতে আছাদুদ্দিন ওৱাইচিয়ে এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে বন্দে মাতৰম প্ৰসংগক লৈ পিএমে সংসদত সমালোচনা কৰিছিল বিৰোধীক আৰু বন্দে মাতৰমক বিৰোধ কৰিছিল মুছলিম লীগে বন্দে মাতৰমৰ বিৰুদ্ধে শ্লোগান দিছিল মহম্মদ জিন্নাই এনেদৰে প্ৰধানমন্ত্ৰীক উক্ত মন্তব্যক বিৰোধিতা সাংসদগৰাকীৰ বন্দে মাতৰম প্ৰসংগক লৈ সংসদত গৰ্জি উঠিল আছাদুদ্দিন ওৱাইচিয়ে হয় আছাদুদ্দিন ওৱাইচিয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাবৰি মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰক প্ৰাণে মৰাৰ ভাবুকি ফোনযোগে হুমায়ুন কবিৰক হত্যা কৰাৰ ভাবুকি দিয়া হৈছে সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন কৰিব হুমায়ুন কবিৰে বিগত 7 দিন ধৰি ভাবুকিৰ পৰা বাৰ্তা লাভ কৰিছে হুমায়ুন কবিৰে ইতিমধ্যে 8গৰাকী ব্যক্তিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে হুমায়ুন কবিৰ 6 ডিচেম্বৰত মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিছিল কবিৰে ৰাজ্য চৰকাৰ আৰু ন্যায়ালয়ৰ পৰা সহায় বিচাৰিলে হুমায়ুন কবিৰে আল্লাহৰ ওপৰত ভৰসা আছে মোক আল্লাহে ৰক্ষা কৰিব বাবৰি মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰক প্ৰাণে মৰাৰ ভাবুকি হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি তেনে ক্ষেত্ৰত নতুনকৈ আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন নতুনকৈ চৰকাৰে ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম আৰু কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগে কৰিব পাৰিব আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম কৈছে কৰাৰ সময়তে কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব নাম নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই নেকি তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026ত নিৰ্বাচন খেলিব ৰিজাল্ট কৰিম চৰকাৰে আমচুৰিত ৰাজনীতিত খোজ দিব ৰিজাল্ট কৰিম চৰকাৰে ৰাজনৈতিক দলত খোজ দিবলৈ সাজু হৈছে আমচুৰ সভাপতি ৰিজাল্ট কৰিম চৰকাৰ 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰিব ৰেজাউলে মোক ৰাইজে আশীৰ্বাদ কৰক মই সদায় সংখ্যালঘু ৰাইজৰ হকে মাত মাতি যাম সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু 2026ত নিৰ্বাচন খেলিব ৰিজাল্ট কৰিম চৰকাৰে হয় 2026ত ৰিজাল্ট কৰিম চৰকাৰে নিৰ্বাচন খেলিব ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ সাজু হৈছে শুকুৰালী 2026 নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিব শুকুৰালীয়ে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব শুকুৰালীয়ে 2026 নিৰ্বাচনী ৰংডংকা বজালে শুকুৰালীয়ে ৰাইজৰ সপোন বাস্তৱ কৰিব শুকুৰালীয়ে আপুনি জনতা পাৰ্টিৰ হৈ নিৰ্বাচন খেলিব শুকুৰালীয়ে আপুনি জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব শুকুৰালীক নিৰ্বাচন খেলিব বিচৰা ব্যক্তিক টিকট দিব শুকুৰালীয়ে টিকট বিচৰা ব্যক্তিক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে শুকুৰালীয়ে আপুনি জনতা পাৰ্টিত যোগদান কৰিবলৈ ৰাইজৰ কাতৰ আহ্বান শুকুৰালীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবলৈ সাজু হৈছে শুকুৰালী তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰকিবুল হুছেইনৰ কথা মতে উঠাবহ কৰে গৌৰৱ গগৈ মিয়াৰ বিৰুদ্ধে কথা ক'লে বিয়া পায় গৌৰৱ গগৈৰ মিয়া প্ৰীতি বাঢ়িছে ৰকিবুল হুছেইনৰ পৰামৰ্শত চলে অসম কংগ্ৰেছ ৰকিবুল হুছেইনে মোক ধমক দিছিল এতিয়া স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰাটো অসম্ভৱ হৈ পৰিছে কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰিব নোৱাৰে মিয়াক বিয়াকৈ কোৱা ভিডিঅ' দিলেও বেয়া পায় গৌৰৱ গগৈয়ে বেছিকৈ গুৰুত্ব দিয়ে ৰকিবুল হুছেইনৰ কথা মতে কংগ্ৰেছ চলি আছে কংগ্ৰেছৰ লক্ষ্য 2026 নহয় 2031হে লক্ষ্য ৰিপুণ বৰা প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈৰ বাবে বাটৰ কাঁইট নিষ্ঠাবান সাধাৰণ পৰিয়ালৰ কৰ্মীৰ সপোন ছাৰখাৰ কৰিব মহাবিস্ফোৰণ সদ্য পদত্যাগী নেতা প্ৰফুল্ল কুমাৰ দাসৰ হয় প্ৰফুল্ল কুমাৰ দাসে যিকেইটা অভিযোগ উত্থাপিত কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব